এই একদম ডাইরেক্ট নিচে যাই আছে দেখছো, পুরা নিচে গেছে গাড়ি, পুরা নিচে গেছে একদম, মানে তো পাহাড়ে কন্ট্রোল হয় নাই, কন্ট্রোল না হওয়ার জন্য দেখো গাড়িটা পুরা নিচে গেছে গা। উঠানেরও মানে শক্তি নাই আর কি, তো উঠানের সিস্টেম নাই, যে একটা ইনসিডেন্ট নাই, তো গাড়িটো পুরা তলত যাই আছে, মানে অ্যাক্সিডেন্ট হয়েছে, আন্ধ্রা গাড়ি হয়। এবার লুট আছে, মালটো আনলোড করে লৈ গৈছে আৰু, কিন্তু গাড়ীটো উঠাব পৰা নাই এতিয়াও। তো চাইছে আপোনালোকে, চাই থাকক, মই আৰু দেখুৱাম আগত কিবা কিবি আছে আৰু, তো চাই থাকিব আপোনালোকে, মই যিমান পাৰোঁ মই আপোনালোকক দেখুৱাম। তো ইয়াত চাওক, আৰু আনাৰসৰ বাগান এইটো হয়, ইয়াত আছে আনাৰসৰ বাগান, কাৰণ পাহাৰত আনাৰসটোৱে বহুত বেষ্ট। এইটো চাওক আনাৰস বাগান হয়, এইটো পুৰা আনাৰস, পুৰা আনাৰসৰ গাছ বহুত ডাঙৰভাৱে লগাইছে। তো আপোনালোকে চাই থাকিব, মই আপোনালোকক দেখুৱাম ভিডিঅ' ক'ত কি আছে। এইটো চাওক আনাৰস, এইটো পুৰা ডাঙৰ খেতি লগাইছে দেই, বহুত পইচা কমাব মানুহে। গাইজ আপোনালোকে চিন্তা কৰক, এই পাহাৰৰ ওপৰৰ পৰা যদি এটা গাড়ী পৰে, ইয়াৰ কি থাকিব, ইয়াৰ কি থাকিব কওক। এইটো ওপৰৰ পৰাই পৰিছে, তাৰ একোৱে নাই, অৱস্থা বহুত বেয়া, সেইকাৰণে এতিয়ালৈকে উঠোৱাও নাই। ইয়াৰ পৰা যদি এটা ওপৰৰ পৰা কিবা যদি এটা পৰি যায়, আপোনালোকে কওক, কমেণ্টত জনাব দেই গাড়ীটোৰ অৱস্থা কি হ'ব, কি হ'ব পাৰে।